স্বাগতম জনাইছোঁ সকলোকে LHG হোম টিউশ্যন চেনেলটোলৈকে। এই ভিডিঅ'টোত তোমালোকৰ আজি অনুশীলনী 17ৰ চি গোটেইকেইটা প্ৰশ্ন সমাধানটো দেখুওৱা হ'ব। চ' কিমান সহজ আছিলে, অকল সম্ভাৱিতাটো তোমাৰ উলিয়াব গৈছে। এতিয়া 1 নম্বৰটো দেখা, এটা মুদ্ৰা 10 বাৰ টাচ কৰি মুণ্ড 4 বাৰ আৰু পুছ 6 বাৰ পোৱা গ'ল। এইটো আছিলে কুৱেশ্যনটো। চ' ডাইৰেক্ট দেখা, ইয়াতে 4/10 লিখিবা, কিয়নো ইয়াতে 4 বাৰ আছিলে আৰু 10 আছিলে। এইকেইটা কটাকটি কৰিলে 2ৰ সৈতে কাটি দিলে কিমান হ'ব, 2 বাৰ যাব, আৰু 2ৰ সৈতে কাটি দিলে 5 বাৰ যাব। পুছ পোৱাৰ সম্ভাৱিতা হ'ব 6/10, এইটো আছিলে 6/10। এতিয়ালৈ 6 হয়তো এইটো 2ৰ সৈতে কাটি দিয়া 3 বাৰ যাব, 2ৰ সৈতে 5 বাৰ যাব। এইটো আছিলে 2 নম্বৰৰ সমাধান। 2 নম্বৰটোত আছিলে আমাৰ এটা মুদ্ৰা 200 বাৰ টচ কৰিলে 115 বাৰ মুদ্ৰা পোৱা গ'ল। মুদ্ৰাটো এবাৰ টচ কৰিলে মুণ্ড পোৱাৰ সম্ভাৱিতা, এইটো অকল কটাকটি কৰি দিবা। ওপৰত ৰাখিবা 115 আৰু তলত 200 লিখিবা। এইটো যদি কটাকটি কৰি দিয়া, 2ৰে কাটি দিলে 2ৰে এইটো কিমান বাৰ যাব, 40 বাৰ যাব, আৰু এইটো কাটি দিলে কিমান বাৰ যাব, 23। এয়া আছিলে তোমাৰ 2ৰ 1 নম্বৰ আনচাৰ, আৰু 2ৰ 2 নম্বৰটো এইখিনি। আৰু লাষ্টৰ একেবাৰে লাষ্টৰটো আছিলে তোমাৰ দেখা, 3 নম্বৰটো আছিলে কুৱেশ্যনত আছিলে তোমাৰ যে এটা লুটুগুটি 50 বাৰ দলিওৱা হ'লে প্ৰতিবাৰতে পোৱা সংখ্যাবোৰ লিখি ৰাখি পোৱাৰ এই ধৰণৰ এটা তালিকা দিয়া আছে। এইটোত আমাক উলিয়াব কৈছে যে লুটুগুটিটো এবাৰ দলিয়ালে দেখা, লুটুগুটিটো এবাৰ দলিয়ালে 1 পোৱাৰ সম্ভাৱিতা। ফাৰ্ষ্টতে তোমাৰ আছিলে 1/, ইয়াতে টোটাল আছিলে 50, কিয়নো তোমাৰ কুৱেশ্যনত কৈছিলে, ইয়াতে লক্ষ্য কৰা তোমাৰ কুৱেশ্যনত কৈছিলে 50 বাৰ দলিয়ালে। চ' তুমি গোটেইকেইটাৰ তলত কি লিখিবা, হৰ যিটো আছিলে আমাৰ হৰবিলাক 50 লিখিবা, আৰু লববিলাক তুমি কি লিখিবা, 1 পোৱাৰ সম্ভাৱিতা ইয়াতে 8 লিখিবা। তাৰপিছতো আছিলে 6, আমাৰ ইয়াতে 3 পোৱাৰ সম্ভাৱিতাটো 3 আছিলে, 3 পোৱাৰ ইয়াতে 11, আৰু 4 পোৱাৰ সম্ভাৱিতাটো ফল আছিলে কিমান, 4। চ' 4 পোৱাৰ সম্ভাৱিতা ইয়াতে 7, ইয়াতে 7 লিখিবা এইটো। আৰু 5 নম্বৰটোত আছিলে ইয়াতে 10, 6 নম্বৰটোত আছিলে 8। চ' 6 পোৱাৰ সম্ভাৱিতা হ'ব তোমাৰ ইয়াতে 50 লিখিবা, 50/8, এইটো 6 নম্বৰ আছিলে 8। এইটো কটাকটি কৰি দিলে 2ৰে কাটি দিলে 4 বাৰ যাব, আৰু 50 তুমি 2ৰে কাটি দিলে 25 বাৰ যাব। এইখিনি আছিলে তোমাৰ 3 নম্বৰ এনচাৰখিনি। চ' তোমাৰ অনুশীলনী 17ৰ চি গোটেইকেইটা প্ৰশ্ন ইয়াতে একেবাৰে সহজ আছিলে, সেইকাৰণে ইমান ভালদৰে বুজোৱা হোৱা নাই। চ' তোমালোকে নিশ্চয় বুজি পাইছা, সম্ভাৱিত অংকবিলাক একেবাৰে সহজ। চ' ভিডিঅ'টো ইমানলৈকে সামৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে নিশ্চয় লাইক কৰিবা।